এয়া কি বাৰু ধৰিব পাৰিছেনে? খিচিৰি হয় দিয়ক। আজি অকণমান খিচিৰি বনালোঁ। শিৱৰাত্ৰি আৰু সৰস্বতী পূজাত খিচিৰি অকণ খাব নাপালে মনটো শান্তি নালাগে। সেয়েহে আজি ৰাতিপুৱাৰ পৰাই মাক লাগি আছোঁ যে আজি খিচিৰি বনাব লাগিব। পিছে মায়ে মানে খিচিৰি খাই ভাল নাপায়, সেয়েহে খিচিৰি বনোৱাটোত অনুমতি নিদিয়ে, মানে নিজে নবনায়। তাৰপাছত বেছিকৈ লাগি থকাৰ কাৰণে লাষ্টত গৈ ক'লেগৈ যে নিজে বনাওঁ যদি খাবি আৰু। তাৰপাছত লাগি গ'লোঁ আৰু মই বনাবৰ কাৰণে। খিচিৰি বনাবৰ কাৰণে প্ৰথমতে এয়া আলু, দালি আৰু চাউলখিনি ধুই লৈছোঁ। এফালে বিলাহীও কাটি লৈছোঁ, মানে বিলাহী টক অকণো বনাম বুলি ভাবিছোঁ। কাটি লৈছোঁ মানে মই কটা নাই বাৰু, এইখিনি ভণ্টিয়ে কৰি দিছে, মানে যোগাৰখিনি তাই কৰি দিছে আৰু বনোৱাখিনি মই বনাইছোঁ। তাইৰ নামটো লৈ দিছোঁ দেই, নহ'লে পিছত কৈ থাকিব মই কৰিলোঁ তইহে নাম ল'লি, সেইকাৰণে তাইৰ নামটো লৈ লৈছোঁ আৰু। এইফালে কেৰাহী পাতি দিলোঁ, কেৰাহী গৰম হোৱাত তেল দিলোঁ, তাৰপিছতে তেল গৰম হোৱাত পাঁচফোৰণ দি দিলোঁ আৰু লগতে জলকীয়া দুটাও দি দিলোঁ। অকল পাঁচফোৰণহে দিছোঁ, পিঁয়াজ দিয়া নাই, কাৰণ দিনটো ব্ৰতত আছিলোঁ যিহেতু, সেয়েহে পিঁয়াজ নাখাওঁ। এইফালে দাইল বহাই দিলোঁ, নিমখ হালধি দি দাইলখিনি অলপ টাইম ভাজি ল'ম। দাইলখিনি ভাজি হোৱাত গৰম পানী দি দাইলখিনি আধা সিজা হোৱালৈ ঢাকোন লগাই দিলোঁ। দাইলখিনি সিজালৈ এইফালে বিলাহী টকৰ কাৰণে কেৰাহীখন বহাই দিলোঁ। কেৰাহী গৰম হোৱাত তেল দিলোঁ, লগতে বিলাহীখিনিহে ঢালি দিছোঁ, কাৰণ কৈছোঁৱেই দিনটো ব্ৰতত থকাৰ কাৰণে পিঁয়াজ হোৱা নাই, সেয়েহে অকল তেলত বিলাহীখিনি খালি ভাজিহে ল'ম আৰু নিমখ হালধি দি। এইফালে দাইল আধা সিজা হৈ গ'ল। আধা সিজা হোৱাতে চাউল বহাই দিলোঁ আৰু এতিয়া দাইল আৰু চাউল মিলি খিচিৰি হোৱালৈ লৰাই থাকিম, যাতে তলত লাগি নধৰে। এইফালে বিলাহী টক নমাবলৈ হৈ গ'ল আৰু এইফালে আমাৰ খিচিৰিও হৈ গ'ল। এতিয়া আমাৰ খিচিৰি খাবলৈ হৈ গ'ল। খিচিৰি আকৌ কাঁহীত খায়ো ভাল নালাগে, সেয়েহে এনেকৈ সজাই ল'লোঁ। তেনেহ'লে এতিয়া আমি খাই দিওঁ শিৱৰাত্ৰি বিশেষ খিচিৰি। এইটো কিন্তু একো ৰেচিপি ভিডিঅ' নহয় দেই, মইনো কেনেকৈ খিচিৰি বনালোঁ সেইটোহে ভিডিঅ' আকাৰে ৰাখিলোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।